বজালীৰ ৬৭ নং কালজিৰাপাৰ প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাঁথনি পুতৌজনক। জহি খহি গৈছে দেৱাল, যিকোনো মুহূৰ্ততে খহি পৰাৰ আশংকা। ১৯০০ চনত স্থাপিত বিদ্যালয়খনৰ আন্তঃগাঁথনি নহ'ল উন্নতিকৰণ। যিকোনো মুহূৰ্ততে দেৱাল বাগৰি পৰি আকস্মিক দুৰ্ঘটনা হোৱাৰো আছে পূৰ্ণ সম্ভাৱনা। চৰকাৰী বিদ্যালয়ৰ যথেষ্ট উন্নতিকৰণ কৰাৰ কথা কৈ আছে যদিও কাৰ্যত কিমান হৈছে উন্নয়ন? বিদ্যালয়ত পৰ্যাপ্ত শিক্ষক নথকাটোৱেও যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে। পূৰ্বতকৈও কম সংখ্যক ছাত্ৰ ছাত্ৰীহে আছে বৰ্তমান বিদ্যালয়খনত। এই বিদ্যালয়ৰ সকলো দিশ চোৱা চিতাৰ বাবে থকা পৰিচালনা সমিতিয়েও কিয় লোৱা নাই বিশেষ পদক্ষেপ? এই প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় বাসিন্দা তথা অভিভাৱকসকলে। আচ্ছা, নমস্কাৰ। মোৰ নাম শ্ৰী কৈলাশ বৈশ্য। মই এইখন বিদ্যালয়ৰ ওচৰতে ঘৰ মোৰ। আমি জানাৰ পৰা জানি আহিছোঁ এইখন স্কুলৰ বহু পুৰণি স্কুল, ১০০ বছৰ পাৰ হৈ গ'ল। গতিকে মাজতে দুবাৰমান ইয়াত কিবা CRPFৰ জৰিয়তে ৰিপেয়াৰিং হৈছিল। তাৰপিছত কিন্তু এতিয়ালৈকে এই স্কুলখন জৰাজীৰ্ণ অৱস্থাত আছে। ল'ৰা ছোৱালীৰ বহুত ভয়ৰ এটা আশংকা আহি পৰিছে। পিছফালে পুখুৰীও আছে, ৱাল খহি গৈছে। কমিটিৰ কোনো ইয়াত তত্বাৱধান নাই। গতিকে চৰকাৰক অনুৰোধ কৰোঁ, এই স্কুলখন যাতে অতি সোনকালে ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতৰ হকে খুব সোনকালে উন্নতি কৰি দিয়ে, তাৰে বাবে মই মহোদয়ৰ ওচৰত অনুৰোধ। আচ্ছা, তেখেতে আচলতে স্কুলখন মাজে সময়ে আহি পৰিদৰ্শন কৰাটো আমি খুব ভাল বুলি ভাবোঁ। যদিওতো আহিছে নে নাই এতিয়ালৈকে জনা নাই, কিন্তু স্কুলৰ পিছফালটো একদম খহি গৈছে, আগফালে জৰাজীৰ্ণ অৱস্থা। এতিয়া পৰিদৰ্শকে আহি এবাৰ পৰিদৰ্শন কৰি চাই পেলাই কি সিদ্ধান্ত লয় তেওঁ ল'লে ভাল হয়। মুখ্যমন্ত্ৰী মহোদয়ক মানে আহ্বান জনাওঁ যে অতি সোনকালে স্কুলখন অলপ উন্নতিকৰণ কৰি দিলে আমাৰ ওচৰ চুবুৰীয়া যিখিনি ল'ৰা ছোৱালী পঢ়ে তেওঁলোকৰ কাৰণে মংগল হয়। প্ৰাথমিক বিদ্যালয় ৬৭ নং স্কুলৰ ল'ৰা ছোৱালী পঠাবই দিগদাৰ, তাৰমানে জৰাজীৰ্ণ অৱস্থা একদম। মোৰ ল'ৰাটো পঢ়ে তাত। ইয়াত ফ্ল'ৰ ফাটি গৈছে, একদম ফাটি যে বেৰা ফাটি গৈছে, একদম খাল পৰো পৰো অৱস্থা। ল'ৰা ছোৱালী নাহা হৈছে ইয়াত হয়তে। জৰাজীৰ্ণ বা বহু বছৰে হ'ল এনেকুৱা। মন্ত্ৰীগৰাকীয়ে একো কাম কৰা নাই ইয়াত। চৰকাৰে এটি ব্যৱস্থা ল'ব লাগে।